নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে গমেই পাইছে ৰাজ্যজুৰি এক আলোড়ন সৃষ্টি হৈ আছে এছআই কাণ্ডই আৰু মই সঞ্চালক প্ৰধানক আমন্ত্ৰণ কৰি আনিছোঁ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। বিশেষভাৱে দেবেন ডেকাক এতিয়া আদালতলৈকে নি থকা হৈছে আৰু আমাৰ মাজত আপোনালোকে টেলিভিশ্যনৰ স্ক্ৰীণ অথবা মোবাইল স্ক্ৰীণত দেখা পাইছে শেহতীয়া যি দেবেন ডেকাৰ যিখন ছ'চিয়েল মিডিয়াত পোষ্ট, তাত কোৱা হৈছিলে যে মই ২৪টা বছৰে বিজেপি কৰিছোঁ আৰু বিজেপি আৰু চৰকাৰখনৰ বেয়া হোৱা কোনো কামেই নকৰোঁ আৰু চৰকাৰক কেতিয়াও নফচাওঁ আৰু মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিছে আৰু মই যেতিয়া পৰীক্ষা পতা হৈছিল ২০ তাৰিখৰ দিনাখন, সেই পৰীক্ষা পতাৰ দিনাখনে 11:28 হোৱাটছআপ যোগে প্ৰশ্ন কাকতখন পাইছিলোঁ আৰু লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক মেছেজ কৰিছিলোঁ আৰু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাটো নিকা হিচাপত পাতিব লাগে, যাৰ ফলস্বৰূপে দেবেন ডেকাই সহায় কৰা বুলিহে কয়। আকৌ কৈছে যে প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে হাজাৰ হাজাৰ নিবনুৱাৰ কথা চিন্তা কৰি তাৎক্ষণিকভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ এটা দুষ্ট চক্ৰই এই প্ৰশ্ন কাকত ফাদিল কৰা বুলি কয় আৰু লগতে পোষ্টত লিখা আছে যে উক্ত চক্ৰটোৰ অসম আৰক্ষীৰ বহুকেইজন বিষয়া জড়িত থকা বুলি কৈছে, অসৎ বিষয়া, আৰু তাত এনেকুৱা এজন বিষয়া জড়িত থকা বুলি কৈছে যিজন বিষয়াই গুপ্ত হত্যা কৰে আৰু দেবেন ডেকাই ভয়তে গুপ্ত হত্যাৰ ভয়তে পলাই থকাৰ বুলি কৈছে আৰু যাৰ বাবে প্ৰাণৰ শংকা বিচাৰি শংকাহত অসম এৰি অন্য ৰাজ্যলৈ থিতাপি ল'বলগীয়া হ'ল বুলি ক'লে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে শিথিল হ'লে নিজেই দেবেন ডেকাই সকলো কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিম বুলি কৈছে আৰু এটা কথা কৈছে যে তেখেতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে, তেখেতৰ কোনো নিজৰ ছপাশাল নাই, যদি তেনেকুৱা কিবা প্ৰমাণ দিব পাৰে তেতিয়াহ'লে অসম চৰকাৰক ফাঁচি দিব পাৰে আৰু শেষত এটা অনুৰোধ কৰি থৈছে পোষ্টটোত যে মোৰ অনুপস্থিতিত পৰিয়ালৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব, অসম চৰকাৰে লওক। এইটো আছিলে শেহতীয়া পোষ্ট দেবেন ডেকাক আৰু এতিয়া বৰ্তমান আত্মসমৰ্পণকাৰী দেবেন ডেকাই আদালতৰ ওচৰলৈকে গৈছে, তাত বিচাৰ চলিব আৰু কৈছিলে যে দুষ্কৃতিকাৰীসকলৰ নামসমূহ মই সঞ্চালক প্ৰধানক লৈ আহিছোঁ আৰু তেখেতে যিহেতুকে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ কাম কাজো কৰে ব্যক্তিগতভাৱে, আজি বহু ব্যক্তিয়ে গম পাব। আচলতে এই বিষয়টো সম্পূৰ্ণৰূপে ৰাজনৈতিক স্কেমৰ কথা ভাবে নে ৰাজনৈতিক প্ৰেক্ষাপটত এনেকুৱা ধৰণৰ বিষয়সমূহে মুখ্যমন্ত্ৰীক বদনাম কৰাৰ বাবে এটাটো আজি আমাৰ যি মিডিয়াত বাজি আছে স্কেম বুলি এটা বাজি আছে, এইটোতো স্কেম হয়েই, কিন্তু ইয়াৰ আঁৰত এটা ৰাজনৈতিক অভিসন্ধি এটা থকা যেন মোৰ অনুভৱ হয়। আপোনালোকে চাগে গমেই পাব যে আজি কেইদিনমান আগত এজন বিজেপিৰ মুধা ফুধা নেতাই গোল দিয়াৰ কথা খুবকে কৈ আছিল, তেখেতৰ স্বপ্নও আছিল CM হোৱাৰ, কিন্তু দিল্লীৰ পৰা যেতিয়া ৰাম মাধৱ আহি পেলাই যেতিয়া মুক্তভাৱে ঘোষণা কৰিলে যে আগন্তুক নিৰ্বাচনত বিজেপিৰ অসমৰ কেণ্ডিডেট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই থাকিব, হয়তো এনেকুৱাও হ'ব পাৰে নেকি যে মুখ্যমন্ত্ৰীৰ যিটো লবি আছিল এই লবিটো ফচাই দিবলৈ এই যিটো স্কেমৰ কথা হৈছে, স্কেম হৈছে নোহোৱা নহয়, কিন্তু ফাদিল কৰা গৈছে। আজি দেবেন ডেকাই চাওক নাটকীয়ভাৱে তেওঁৰ যোৱাকালি ৰাতি ইমান দিনে কৈ আছিল নেপালত পলাই আছিল, নেপালত নাই বুলি মই আগতেও অনুমান কৰিছিলোঁ, কাৰণ এইটো হৈছে কি এটা টেকনিক আছে, যোনে ক্ৰাইম কৰে তেওঁলোকে মানে যিটো ফ'কাছ, আজি যদি দেবেন ডেকাই নেপালত থকা বুলি কয় চবে ফ'কাছ কৰিছিল নেপালৰ পৰা আহিব, আজি যোনে যোনে নেপালত লুকাই আছে বুলি কয় চব আমাৰ পুলিচ ডিপাৰ্টমেণ্টে হওক বা মিডিয়াই হওক সকলোৱে কৈ আছে নেপালত থকা শব্দটো আহিল ক'ৰ পৰা। এইটো এটা ক্ৰিয়েটেড, যদি নেপালত আছিল বুলি জানে ইয়াতে কিয় ইমান বিচাৰ পোচাৰ কৰিছিল, আচলতে নহয়, তেওঁলোক ইয়াতে আছিল বা ইয়াতে আছে, ইয়াতে তেওঁলোকক জানি বুজি মানুহৰ ফ'কাছ মিডিয়াৰ ফ'কাছ আঁতৰাবৰ কাৰণে নেপালত আছে বুলি কৈছে। আৰু কালি যে তেওঁ যিটো চাৰেণ্ডাৰ কৰিলে এইখনো এখন নাটক মোৰ অনুভৱ হয়, যিটো হয় দে আজি চাওক গ'ল দিম বুলি কৈ আছিল কোনোবাই, গতিকে গ'ল কংগ্ৰেছক দিম বুলি কৈ আছিল, আমি শুনাত বিজেপিৰ মাজতে দুটা ভাগ হৈছে, এটা সেই বিশেষ ব্যক্তিগৰাকীৰ আৰু এটা মুখ্যমন্ত্ৰীৰ এটা গ্ৰুপ, গতিকে অন্তৰ্কণ্ডল নিশ্চয় আছে, যেতিয়া মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কেণ্ডিডেট পক্ষ কৰিম বুলি কৈছে সেইটো ফয়দৰ এটা মানে গৃহ বিভাগটো যাতে সফলে পৰীক্ষা নহয়, গৃহ বিভাগটো পৰীক্ষা বুলিয়ে নহয়, গৃহ বিভাগটো যে এটা বিফল বিভাগ এইটো, কাৰণ এইটো মুখ্যমন্ত্ৰীৰ তলত আছে, গতিকে এইটো বস্তু মানে প্ৰকট কৰি দেখুৱাবৰ কাৰণে সেই ফৈদটো যিটো গৃহ বিভাগত ইনভলভ নহয় তেওঁলোকে অহৰহ চেষ্টা কৰিছে আৰু দেখিছে যে এইটো এটা সুবৰ্ণ সুযোগ যে এই বস্তুটো যদি ফাদিল কৰি দিয়া যায়। এই মুহূৰ্তত দেবেন ডেকাক গুৱাহাটী উচ্চতম ন্যায়ালয়লৈকে লৈ যোৱা হৈছে, তেখেতৰ অধিবক্তাও আছে, যদি দেবেন ডেকাই পৰ্যায়ক্ৰমে নামসমূহ কৈ দিয়ে, দেবেন ডেকা পৰ্যায়ক্ৰমে নাম ক'বই,
কৈ দিয়ে নহয় জীৱন ডেকাই নাম ক'বই কাৰণ জীৱন ডেকা মানুহটো হৈছে এটা 24 বছৰ বিজেপিত থকা মানুহ আজি যেতিয়া মিডিয়াই কেমেৰা ঘূৰালে তেওঁ কোনে চিনি নোপোৱা হৈছে এইটো এটা খণ্ডজনক মানে তেওঁলোকৰ উক্তি আৰু জীৱন ডেকা মই যিটো দুটা পইণ্টৰ কৈছোঁ মুখ্যমন্ত্ৰীৰ এগেইনষ্ট গ্ৰুপৰ হ'ব পাৰে হয়তো তেওঁক প্লেচ কৰি লোৱা হৈছে কাৰণ তেওঁ যিবোৰ আজি যিটো ক্ৰিমিনেল চাইকলজি তাৰ মতে কি কৈছে তেওঁ নিজে প্ৰকট হৈছে হৈ পেলাই আজি তেওঁ কি কৈছে তেওঁ কৈছে যে মই মানে ৰাজসাক্ষী হওঁ অৰ্থাৎ তেওঁ আগতে এচিয়ৰ্ড হৈ লৈছে যে তেওঁ নফচে বা তেওঁৰ যিটো মানে হেৰি তেওঁ প্ৰথমৰ পৰাই তেওঁ কেনেকৈ আহিছে চাওক প্ৰথমে তেওঁ মিডিয়াত ছ'চিয়েল মিডিয়াত দিছে কি মই ভাল হোৱাটো বিচাৰোঁ সেইকাৰণে মই নিজে দিছোঁ নাম্বাৰ ওৱান নাম্বাৰ টু কি হৈছে তেওঁ ওলাইছে তাৰ আগতে কিন্তু তেওঁ চাগে এচিয়ৰ কৰি লৈছে যে তেওঁ মানে হেৰি নকৰে ইমান শাস্তি নহয় বা তেওঁ সেইকাৰণে ৰাজসাক্ষী হোৱাটো মানে এচিয়ৰ্ড হৈ পেলাই তেওঁ আহিছে আৰু আমি জানো যে কোনো এজন ক্ৰিমিনেলে যদি ৰাজসাক্ষী হয় তেতিয়াহ'লে উইটনেছ হয় তেতিয়াহ'লে তেওঁৰ কিছুমান হেৰি কমাই দিয়া হয় তেওঁৰ শাস্তিটো অলপ কমাই লোৱা হয় বা তেনেকুৱা গতিকে এইটো মানে এটা লক্ষণীয় বিষয় আজি তেওঁ এচিয়ৰ্ড হৈ পেলাই ওলাই আহিছে কিন্তু আপুনি চাওক আজি পুলিচ ডিপাৰ্টমেণ্টৰ হেৰি লৈ পেলাই কাৰ বেছি বদনাম হৈছে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেপথ্যত এই কামবোৰ হোৱা বুলি এটা গুজব ওলাইছে স্বাভাৱিক গতিকে আজি সেই ডিপাৰ্টমেণ্টৰ বদনাম কৰা মুখ্যমন্ত্ৰী বদনাম কৰা এইটো এটা ৰাজনৈতিক স্কেম হৈছে মই নাই হোৱা বুলি নকওঁ কিন্তু ইয়াত ৰাজনৈতিক অভিসন্ধি এটা ডেফিনেটলি আছে আৰু এই গ'ল দিয়া যিটো কথা হৈ আছে তে যোনে গ'ল দিয়া মানুহজন আছিল তেওঁ কংগ্ৰেছক 100টা গ'ল দিছে দিয়া নাই সেইটো মই নাজানো কিন্তু এওঁলোকক 1000টা গ'ল দিনত হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুনৰবাৰ মুখ্যমন্ত্ৰী পদক্ষেপ কৰাৰ বাবে আকৌ এটা বিসম্বাদ আৰম্ভ ডেফিনেটলি হোৱা যেন অনুভৱ হয় কাৰণ এইবোৰ চাওক আজিৰ দিনত আমাৰ কেইদিনমান আগলৈ গৈ আছিল বিজেপিৰ ভিতৰ চৰত একুৰা জুই জ্বলি আছিল আগতেই দেখা পাইছিলো আৰু এতিয়া শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সেৱা প্ৰতিপন্ন কৰাৰ বাবে বা কেন্দ্ৰৰটো গম পোৱাৰ বাবে এনেকুৱা ধৰণৰ সমূহ পৰিকল্পনা হ'ব পাৰে নেকি হ'ব পাৰে নিশ্চয়কৈ হ'ব পাৰে এই কথাসমূহ কেতিয়া গম পোৱা যাব এতিয়াও পিকে দত্ত এতিয়া চাব লাহেকে মোৰ যিটো অনুমান হয় পিকে দত্ত খুব সোনকালে তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে বা আত্মসমৰ্পণ নকৰে আপুনি ছাৰ আচৰিত পাব অসম পুলিচে কিন্তু এজন ব্যক্তিক এৰেষ্ট বা আটক কৰিব নোৱাৰিলে প্ৰমোদ গোস্বামীৰ পৰা আৰম্ভ কৰি সব আত্মসমৰ্পণ আৰু নিশা কৰে আপুনি নিজেই ক'লে কথাটো যে আত্মসমৰ্পণৰ কথাটো গতিকে যদি এখন নাটক নহয় আত্মসমৰ্পণৰ কি হ'ব পাৰে আজি পুলিচৰ বিফলতা এইটোৱে তেওঁলোকে লগে লগে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে এৰেষ্ট কৰিব পাৰিব লাগিছিল কিন্তু নকৰে আৰু পিকে দত্ত যাৰ নাম এতিয়া চলি আছে তেওঁ এতিয়া মোৰ যিটো লাগিছে আজি মানে প্ৰেক্ষাপট বা আজিৰ যিটো তেওঁলোকৰ ষ্টেপছবোৰ চাই লাগিছে তেওঁ এতিয়াই একো তেওঁ না এৰেষ্ট কৰিব পাৰিব না তেওঁ আত্মসমৰ্পণ কৰিব পাৰিব কাৰণ এই চিনাৰিঅ'টোত তেওঁক এতিয়া যদিও তেওঁকে দেখুওৱা হৈছে কিন্তু ইয়াৰ আৰু বহুত মানুহ আছে এতিয়া সৰ্বকালৰ এনেকুৱা দেখুওৱা হৈছে দীপেন ডেকাৰ শেহতীয়া ফেচবুক পোষ্টটো মই আমাৰ মাজত ওলাই আছে স্ক্ৰীনখন আপোনালোকে দেখিব তাত দেখিছে যে বহুত অসৎ আৰক্ষী বিষয়া জড়িত হৈ আছে আৰু তেখেতে এছআই পৰীক্ষাৰ পটাৰ সেই কোম্পানীটোৰ লগত তেখেতে জড়িত আৰু যাৰ বাবে তেখেতে প্ৰশ্নকাকত 11:28 পাইছিলে পোৱাৰ বাবে এইটো নিকা কৰাৰ বাবে মুখ্যমন্ত্ৰীক জনোৱাৰ বাবে তেখেতে এতিয়া দীপেন ডেকা হৈছে স্কেপগোট মই কৈছোঁ কাৰণ কিয় এতিয়া দীপেন ডেকাক যোনটো ফৈদে ব্যৱহাৰ কৰি আছে তেওঁলোকৰ হৈও তেওঁ মাত মাতিব লাগিব আৰু যিসকল তেওঁ মানে অসৎ আৰক্ষী বিষয়া বুলি কৈছে তেওঁলোকক কিদৰে বচাব পাৰিব তেওঁৰ থ্ৰুৰে কিছুমান মানে লিখা স্ক্ৰিপ্ট হয়তো তেওঁক মানে প্ৰেছক পোৱাব তেওঁ হতুৱাই বা উইটনেছ হিচাপে তেখেতে সেইখিনি ক'ব আৰু আল্টিমেটলি বস্তু তেনেকৈ মিলাই যাবলৈ চেষ্টা কৰিব এতিয়া লক্ষণীয় বিষয়টো হৈছে এই গ'ল দিয়া মানুহজনে সেই বস্তুটো কেনেকৈ হেণ্ডেল কৰে বহু ৰাজনৈতিক ব্যক্তিয়ে দীপেন ডেকাক চিনিয়ে পোৱা নাছিল তেখেত 24টা বছৰ বিজেপি পৰা কৰ্মী আৰু শেহতীয়াভাৱে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল এতিয়া কথাটো কুলদীপ ৰাজবংশীক প্ৰথমতে আটক কৰিলে আৰক্ষীয়ে তাৰপিছত কুমুদ গোস্বামী আত্মসমৰ্পণ কৰিলে তাৰপিছত পৰ্যায়ক্ৰমে এতিয়া দীপেন ডেকা আৰু যিসমূহ কেণ্ডিডেট পৰীক্ষাৰ্থী কেণ্ডিডেট সমূহকো আটক কৰি আছে অসম আৰক্ষীয়ে আপোনাৰ মিডিয়াত আপোনালোকে কৈয়ে আছে যে দীপেন ডেকাই আত্মসমৰ্পণ কৰিলে অমুকে আত্মসমৰ্পণ কৰিলে এইবোৰ কৈ আছে কিন্তু অকণমান ব্যতিক্ৰম ইয়াতে এটা যিটো মই কৈছোঁ ৰাজনৈতিক অভিসন্ধি এটা আছে কাৰণ ইয়াতে লবি ছিষ্টেম বুলি যিটো কৈছোঁ আজি বিজেপিৰ ভিতৰ চোৰাত যিটো লবি ছিষ্টেম আছে সেই লবি ছিষ্টেমৰ লবি কেন্দ্ৰিক এই ৰাজনীতিৰ বাবে আজি এইটো কিন্তু ফাদিল হৈছে গতিকে আৰু অনাগত দিনত
যিটো ফয়ত এতিয়া চুপে চাপে বহি আছে কেইদিনমান আগলৈ যিটো গ্ৰুপে খুব কথা কৈ আছিলে আজি আপুনি যদি মন কৰে তেওঁলোক কিন্তু একদম নীৰৱ দৰ্শক হৈ আছে গতিকে কেইদিনমান পাছত চাব সেই গ্ৰুপটোৰ কিছুমান মানে কাণ্ড কাৰখানা ফাদিল হ'ব যেনেকে মোৰ যিটো অনুভৱ হয় আজি জিএছ ৰোডত আপোনাৰ যিবোৰ ফুটব্ৰিজ বনাই আছে ফুটব্ৰিজবোৰ বনাইছে ঠিকে আছে কিন্তু ফুটপাথৰ ওপৰেৰে নবনাই সেইবিলাক বনাইছে ৰাস্তা অকুপাই কৰি পেলাই যিটো কেতিয়াও পাব্লিক মানে হেৰি কৰি বেৰিকেড দি পেলাই ইমান ডাঙৰ এটা মানে মেইন ৰোড এইটো বন্ধ কৰি এনেকুৱা কনষ্ট্ৰাকশ্যন আৰু কনষ্ট্ৰাকশ্যনটো যিটো পাৰ্মানেণ্ট পাৰ্ট হৈছে সেইটোও ৰাস্তাৰ ওপৰত কৰিছে গতিকে কালক্ৰমত দেখাব হয়তো সেইবোৰ আকৌ ভাঙিব লাগিব গতিকে ইয়াৰ এই যে আজি কোটি কোটি টকা খৰচ কৰি এইবোৰ বনাইছে আজি আমাৰ কৰোণাৰ ইমান তাণ্ডৱ চলি আছে মানুহ খাব নোপোৱা হৈছে মানুহৰ হাতত পইচা নাই চৰকাৰে কৈ আছে আমাৰ হাতত পইচা নাই সেইকাৰণে আমি টল গেট বহাইছোঁ আমি অমুক খুলি দিছোঁ তমুক খুলি দিছোঁ আমাৰ হাতত পইচা নাই তেনে একেটা সময়তে এইবোৰ কনষ্ট্ৰাকশ্যন কৰি আছে তাৰ মানেতো কি বুজাইছে তেওঁলোকে মিছা কথা কৈছে তেওঁলোকৰ হাতত পইচা আছে আৰু ইয়াৰ মেবি ইলেকশ্যন আহি আছে কাৰণে কিবা স্কেমৰ এটা ৰাজনীতি এটা চলি আছে গতিকে পইচা কালেকশ্যনৰ পইচা আৰ্নিঙৰ এটা চলি আছে মুঠতে চবেই আজি বিজেপিৰ দিনত আপুনি য'তে হাত দিয়ে তাতে স্কেম ইফালে স্কেম সিফালে স্কেম নিকা ৰাজনীতি বুলি কয় কিন্তু স্কেম তাতে আপোনাৰ পঞ্চায়তৰ ইয়াৰ পূৰ্বে পঞ্চায়তৰ আমাৰ ৰিক্ৰুটমেণ্ট চলিছিল আৰু পঞ্চায়তৰ প্ৰতিজন বিজেপি কৰ্মীৰ অঙহী বঙহী সেই চাকৰিটো পাইছিল পঞ্চায়তৰ তেতিয়া পঞ্চায়ত মন্ত্ৰী নৱকুমাৰ দলে আছিল আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে যদি চাওঁ বিজেপিৰ প্ৰতিটো ৰিক্ৰুটমেণ্টত কৰবাত নহয় কৰবাত তেওঁলোকৰ অঙহী বঙহী জড়িত হৈ থকাৰ দৰে হৈ পৰিছে এতিয়া পৰ্যায়ক্ৰমে কুলদীপ ৰাজবংশী বৰ্তমান আৰক্ষীৰ জিম্মাত প্ৰমোদ গোস্বামী আৰু দিবন ডেকাই এতিয়া আজি এতিয়া এই মুহূৰ্তত গৈ আছে বিচাৰ চলিব কিছু সময় পিছত আপুনি ভাবেনে দিবন ডেকাক কোনোবাই নিয়ন্ত্ৰণ কৰি আছে ডেফিনেটলি দিবন ডেকাৰ যিটো সাৰেণ্ডাৰ জীৱন ডেকাৰ যিটো সাৰেণ্ডাৰ প্ৰক্ৰিয়া এইটোৱে নিয়ন্ত্ৰিত সম্পূৰ্ণ প্লেনিং কৰি আহিছে পি কে দত্তকো কোনোবাই নিয়ন্ত্ৰণ কৰি আছে পি কে দত্ত তেওঁলোক এটা গ্ৰুপত আছে গতিকে সেইটো এটা গ্ৰুপ আপুনি বুজি লওক যে বিজেপিৰ ভিতৰ চোৰাত দুটা ফৈট আছে এটাই গ'ল দিয়াত উস্তাদ এটাই মানে বেলেগ স্কেমত হেৰি কৰি আছে খামখেয়ালি তেওঁলোকৰ এতিয়া ইলেকশ্যন আহি আছে জেদা যদি আছে কোনোবাক কৈছে কোনোবাই সপোন দেখিছিল মুখ্যমন্ত্ৰী হোৱা তেওঁৰ সপোন যেতিয়া ভাঙি চুৰমাৰ হ'ল তেতিয়া যোন মুখ্যমন্ত্ৰীক প্ৰক্ষেপ কেণ্ডিডেট কৰা তেওঁক হে প্ৰতিপন্ন কৰিবলৈ তেওঁ অহৰহ চেষ্টা কৰিবই এইটো মানে ৰাজনৈতিক এটা খেল এইটো আজি এইটো এটা ৰাজনৈতিক খেল আজি লাগিলেও সময়ত সব কথা স্পষ্ট হ'ব আৰু আপোনালোকে চাব এইটোৱে হৈ আছে ভিতৰত অনাগত দিনত এইটো প্ৰুভ হৈ যাব মানে বিত্ত বিভাগটো অসমৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে চলাব নোৱাৰাৰ এটা ছবি এখন দাঙি ধৰিব বিচাৰিছে নেকি হয় আৰু অসমৰ বাবে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ বাবে দক্ষ নহবৰ বাবে নহয় বুলি প্ৰুভ কৰিবৰ কাৰণে এই কামবোৰ কৰা গৈছে তেওঁ এইটো স্কেম হয় অসমৰ কোনটো ক্ষেত্ৰত স্কেম নাই আপুনি অলপ আগতে কৈ আহিল নৱকুমাৰ দলে থকাৰ সময়ত বিজেপি অংগবহী পালে চাকৰি আপোনাৰ চাওক এইটো এটা স্কেম টোল গেটটো ইমান ইলিগেল টোল গেট এইবোৰ আপুনি যদি আমাৰ জুডিচিয়েল চিষ্টেমটো যদি অলপ ষ্ট্ৰং হ'লে নাজানো আজিকালি জুডিচিয়েল চিষ্টেমটো বহুত উইক হোৱা দেখা যায় এই টোল গেটবোৰ কেতিয়াও বহাব নোৱাৰে এই কালেকশ্যনবোৰ কেতিয়াও কৰিব নোৱাৰে এই কালেকশ্যনবোৰ কোনফালে গৈ আছে সেইটো আপুনি জানে ভালকে গতিকে আজি এই আমাৰ যিবোৰ অইন আৰু এটা বস্তু চাব আমাৰ জিএছ ৰোডৰ মাজত যিটো ডিভাইডাৰ আছিল আগত সেইবোৰ লোহাৰ আছিল মানে আমাৰ এই ৰাস্তাটো কুখ্যাত বানপানী হোৱাৰ পাহাৰৰ পানী বাগৰি আহে কিন্তু আগতে লোহাৰ বেৰিকেড থকাৰ কাৰণে ইপাৰ সিপাৰ পানী সহজে হ'ব পাৰিছিল এতিয়া কি কৰিলে কোনো কথা না বতৰা নাই সেইবোৰ উঠাই দিলে দি পেলাই চিমেণ্টেড পুৰা ৱালৰ দৰে কংক্ৰিট বনাই দিলে ফলত এটা চাইডৰ মানুহে পানী বকাই থাকিব লাগে এক বুকুলৈ পানী হয় তাতে গতিকে সেইটোতো কোনো কৰাৰ যুক্তি নাছিলে সেইটো এটা স্কেম যিবোৰ কাম নকৰিলে হয় সেইবোৰ কামত তেওঁলোকে ইমান জোৰ দি কিয় লাগিছে বুজি নাপায় এতিয়া চাওক মানুহৰ ইনকামৰ সোৰ্স নোহোৱা হৈছে জিডিপি তললৈ নামি আহিছে সেইবোৰত তেওঁলোকে মাত নিদি পেলাই তেওঁলোকে কি কৰিছে বিউটিফিকেশ্যনৰ নামত গৈছে এই চাকৰি নামত স্কেম কৰিছে ইটোৰ নামত স্কেম আপুনি য'তে হাত দিয়ে যোনটো ডিপাৰ্টমেণ্টে হাত দিয়ে তাতে আপুনি ক'ৰবাত নহয় ক'ৰবাত কিবা এটা স্কেম পাবই এই স্কেমবোৰ মই আপোনাক আৰু ৰখাইছোঁ এই স্কেমবোৰ এই দুটা ফৈদৰ মাজত হৈছে এতিয়া প্ৰতিযোগিতা দুটা ফৈদৰ চলিছে কোনে কাক কিমান বেয়াকে দেখুৱাব পাৰে কোনে কাক বেছি বেয়াকে সেয়া প্ৰতিপন্ন কৰিব পাৰে এতিয়া সেইটো কম্পিটিশ্যন চলি আছে এতিয়া বিজেপিৰ ভিতৰতে গোল মাৰি হৈ আছে জনসাধাৰণ যথেষ্ট ক্ষতিকাৰক হ'ব ইয়াৰ আমি আমাৰ জনসাধাৰণৰ ক্ষতি হৈছে আজি তেওঁলোকে উন্নতিৰ হকে কাম কৰিব লাগে তেওঁলোকে উন্নতি হয় তেওঁলোকৰ উন্নয়নৰ কম্পিটিশ্যন একো নাই আপুনি যেনেকৈ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন কৰে ব্যক্তিগতভাৱেও এই যিটো আমাৰ কেছ এছআই কাণ্ডৰ লগত জড়িত থকা এই বিষয়টো সকলো দোষী হাৰি যাব বুলি ভাবে নেকি যদি নিয়ন্ত্ৰণ কৰি আছে সময়ত হয়
সেইটো আজি ইমান পাব্লিকলি কোৱাটো মই উচিত বুলি নাভাবো কিন্তু যিহেতু চিষ্টেমত হৈ আছে কৰিব পৰা নাই 7টা দিন উকলি গ'ল 2টা সপ্তাহ খবৰ হ'ল পিকেটৰ কোনো খবৰেই নাই তো এওঁলোকে বেইল ল'ব সাৰেন্ডাৰ কৰিছে তেওঁলোকে বেইল ল'ব মেইন জনটো ৰাজসাক্ষী হ'ল আৰু এজন যোন আছে পিকে দত্ত যাৰ নাম কোৱা হৈছে এক্স ডিআইজি বুলি ক'ব লাগিব ডিআইজি তেখেত বৰ্তমানো গতিকে তেখেতেও তেনেকুৱা প্ৰিপাৰেশ্যন এটা লৈয়ে আগলৈ আহিব আহি পেলাই তেওঁলোকে বেইল ল'ব বেইল লৈ পেলাই তেওঁলোকৰ নৰ্মেল হেৰিত আৰম্ভ হৈ যাব গোটেইটো কিন্তু ইমান যিমান হাইপ এটা এতিয়া উঠিছে এই হাইপটো কিন্তু তেতিয়ালৈ নোহোৱা হৈ যাব কাৰণ কিয় মই আকৌ কৈছো কাৰণ কিয় দুটা ফৈদ আছে ইটো ফৈদক ধ্বংস কৰিবলৈ ইটো ফৈদে কৰিলে খেলটো যিটো মোৰ অনুমান হয় এই ফৈদটোতো বহি নাথাকে এওঁলোকে তেওঁলোকৰ কিবা ওলোৱাব আৰম্ভ কৰিব তাৰপাছত আৰম্ভ হ'ব ব্লেকমেইলিঙৰ ৰাজনীতি তেওঁলোকে দুই মহৰ যুঁজ মাজত আমি সাধাৰণ ৰাইজ ই কৰা আমাৰ মৰণ দুই মহৰ যুঁজ মাজত ই কৰাৰ মৰণ আমি মৰিছো আমাৰ পইচাৰ ক্ষেত্ৰত আমাৰ বিজনেছৰ ক্ষেত্ৰত আমাৰ সকলো কাম কাজৰ ক্ষেত্ৰত আমি মৰিছো আজি বাছৰ ভাড়া বঢ়াই দিলে সেইবোৰত কিন্তু মাত মতা নাই কি কৈছিলে যে এটা সিটত দুজন বহিব নোৱাৰে আপুনি কেমেৰালৈ তলত যাওক দেখিব এটা সিটত বাদ দিয়ক দুজনটো বহিছে থিয় কৰাই মানুহ লৈছে কোনো প্ৰশাসনৰ তাক নিয়ম নিদিয়ে না গতিকে এনেকুৱাবোৰ হ'বলৈ কিয় পাইছে আজি বস্তুৰ দাম জুই চৰা আজি আলুৰ দাম 50 কেজি পিঁয়াজৰ দামটো ক'বই নালাগে প্ৰত্যেকটো বস্তু 60-80 টকাৰ কিলোৰ তলত আপুনি একো নাপায় 100 টকা কোবাইছে বস্তুৰ দাম আজি যোগান মন্ত্ৰী ক'ত গৈছে আজি তেওঁলোকে এইবিলাক ক্ষেত্ৰত মাত দিব লাগিছিল নে নাই তেওঁলোকৰ লাজ নালাগে এই স্কেমবোৰ কৰি কৰি গৈ তেওঁলোকে মানুহৰ মূৰটো খাইছে অখিল গগৈক নি পেলাই সোমাই থৈ দিছে জেলৰ ভিতৰত দি পেলাই যি মন যায় তাকে কৰিছে অখিল গগৈক তেওঁলোকে ওলাব কিয় পৰা নাই যদি বৰ্তমান বিজেপি চৰকাৰী বাঘ হয় তেতিয়াহ'লে বাঘৰ সন্মুখী হওক অখিল গগৈকটো বাঘ বুলি আখ্যা এটা দিছে ৰাইজে গুজব এটা ওলাইছে চেৰ আ ৰাহা হয় তো তেখেতক উলিয়াই আনি পেলাই আমাৰ বৰ্তমানৰ চৰকাৰ তেওঁৰ মুখামুখি হৈ পেলাই কম্পিটিশ্যন থাকিলেহে মানুহ উন্নতি হ'ব তেওঁলোকে যোনে কম্পিটিশ্যনত আহে তেওঁলোকে ভিতৰত ভৰাই থৈ দিয়ে আৰু তেওঁলোকে হোৱাকে নোহোৱাকে স্কেম কৰে আৰু মৰিছো আমি সাধাৰণ ৰাইজ চাব আমি টেক্স দিয়া মানুহ আমাৰ পইচাৰে তেওঁলোকে উদ্ভণ্ডালি কৰিবলৈ সাহস ক'ত পালে প্ৰত্যেক ৰাইজে এইটো প্ৰশ্ন তেওঁলোকক কৰিব লাগে তেওঁলোকে আজি যিবোৰ খৰচ কৰি আছে তেওঁলোকে ৰাইজক তেওঁলোকে উত্তৰ দিব লাগে তেওঁলোকে কেনেকৈ ইমান খৰচ কৰিলে আমি যদি টেক্স নিদিওঁ আমাক পেনাল্টি লয় তেওঁলোকে যে কাম নকৰে তেওঁলোকক পেনাল্টি কোনে ল'ব তেওঁলোকৰ দে শুড বি পেনালাইজ ruling government should be penalized by general people কাৰণ কি আমাৰ পইচা হয় তেওঁলোকৰ পইচা নহয় তেওঁলোকৰ প্ৰত্যেকটো বস্তু টেক্স ফ্ৰী তেওঁলোকে দৰমহা লয় তেওঁলোকৰ চাহৰ দাম আপুনি এটকাত তেওঁলোকে চাহ খাব পাৰে সাধাৰণ ৰাইজে 10 টকাত এক কাপ চাহ খাব লাগে প্ৰত্যেকটো বস্তু দামেৰে কিনিব পাৰে নো ফ্ৰী বিজ কোনো ফ্ৰী অফাৰ নাই সাধাৰণ ৰাইজৰ কাৰণে কিন্তু তেওঁলোকৰ কাৰণে খুজে ফ্ৰী অফাৰ গতিকে এইবোৰ চালিজাৰি চাই দেখা গৈছে এইটো আৰু হ'ব নহ'ব এইটো আৰু হ'ব দিব নোৱাৰি হয় তেওঁলোকে ঠিক হওক নহ'লে তেওঁলোকে চৰকাৰ এৰি গুচি যাওক আজি কংগ্ৰেছৰ দিনত যিসকল মানে মন্ত্ৰী বিধায়ক আছিল যিসকলে কেলেংকাৰীত নায়ক আছিল তেওঁলোকে গৈ বিজেপিত জইন কৰি পেলাই আজি বিজেপিকো সেই একে কাম কৰিব ধৰিছে গতিকে আমি সাধাৰণ ৰাইজে তেওঁলোকৰ পৰা আৰু কি আশা কৰিব পাৰোঁ গতিকে এনে প্ৰেক্ষাপটত তেওঁলোকে এতিয়াও সময় আছে বিজেপিৰ যি নেতৃত্ব তেওঁলোকে সময় থাকোঁতে ষ্টেপ লওক কিছুমান তেওঁলোকে যিবোৰ মানে হেৰি হৈ আছে খেলি মেলি হৈছে এইবোৰ ঠিক কৰক আৰু সাধাৰণ ৰাইজক সকাহ দিয়ক এতিয়া কথা হৈছে তেওঁলোকে স্কেম কৰাৰ আমাৰ চাই থাকিব সময় নাই তেওঁলোকে দুৰ্নীতি কৰিব আমি চাই থাকিম সেইটো আৰু নহ'ব হয় তেওঁলোকে ঠিক হওক নহ'লে তেওঁলোকে ওলাই গুচি যাওক চিধা কথা আৰু অখিল গগৈক মই মানে আনিছোঁ তেওঁৰ নামটো তেওঁ উলিয়াই আনক আনি পেলাই তেওঁৰ যিখিনি সমালোচনাত আৰু মিছা কথাত নকয় মিছা কথা ক'লেতো ৰাইজে ধৰিব তেওঁ যিখিনি সমালোচনা সেইখিনি সমালোচনা কৰিব নোৱাৰাকৈ তেওঁলোকে কাৰ্যবোৰ কৰক তেতিয়াহ'লে চাগে আমাৰ সাধাৰণ ৰাইজৰ উপকাৰ হ'ব আপুনি অখিল গগৈ প্ৰসংগত কৈছে যে অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁৱৰ জিলা সমিতিয়ে কিন্তু অক্ষয় টেলিকমিউনিকেশ্যনৰ নাম উল্লেখ কৰিছে এছআই কাণ্ডৰ লগত জড়িত আৰু তেখেত ফণীভূষণ চৌধুৰীৰ ফাইনেন্সাৰ বুলি কয় আৰু ফণীভূষণ চৌধুৰী যেতিয়াই যায় অক্ষয় টেলিকমিউনিকেশ্যনৰ সেই প্ৰতিষ্ঠানটোত বহি থাকে বুলি কয় আৰু কয় যে অক্ষয় টেলিকমিউনিকেশ্যনক যদি আমি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে তেতিয়াহ'লে ফণীভূষণ চৌধুৰীৰ নামো জড়িত হৈ পৰিব এই ৰাজনৈতিক নেতাৰ নামসমূহ ক'বলৈ সাহস এইকাৰণে পাইছে সংগঠনসমূহে যে তাৰ লগত পৰিস্থিতিৰ লগত তেওঁলোকৰ জড়িত আছে এতিয়া ভাবে নেকি যে অকল দীপন ডেকাই নহয় অক্ষয় টেলিকমিউনিকেশ্যনৰ বিষয়ববীয়া এছআই পৰীক্ষাৰ লগত থাকিব পাৰে কাৰণ এইটোত মই সেইদিনাখনো কৈছো যে যিবিলাক স্কেম আছে ইয়াত প্ৰত্যেকটোৰ আঁৰত ৰৌ বৰালি আছে গতিকে যেতিয়া মুখখনত তেওঁলোকে গাপ দি থয় আজি চাওক আজি যিজন মানে স্কেপগোট কৰিব দীপন ডেকা তেওঁ হৈছে মানে এই স্কেমৰ মাষ্টাৰ মাইণ্ডৰ তেওঁৰ হেৰি হয় যিসকল ব্যক্তিক আমাৰ নিশা 11:30 বজালৈকে আমাৰ সাংবাদিকসকল ৰৈ আছিল যে পাতাচাৰ গুচিল ভিজুৱেলো আমাৰ তাত আছে
আপোনাৰ নলবাৰীলৈকে ৰঙিয়ালৈকে আপ টু গুৱাহাটী কিন্তু কোনো এজন জাৰ্নেলিষ্টৰ লগত তেওঁলোকৰ কোনো মন্তব্য অসম পুলিচ প্ৰশাসনেও কিন্তু প্ৰকাশ কৰিব দিয়া নাই আউটাৰ পিছতে জনাম বুলি কৈ আছে যেতিয়া আগৰ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ তেতিয়া প্ৰত্যেকজন পুলিচৰ বিষয়াই স্পোক্স পাৰ্চনৰ কাম কৰিছিল আজি আপুনি যাওক বিষয়া তেওঁলোকে ওপেনলি প্ৰেছৰ আগত একো ক'ব নোৱাৰে তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যন আছে পাৰ্টিকুলাৰ সেইজন বিষয়াই ক'ব যোনে ইনষ্ট্ৰাকশ্যন এপইণ্টেড নহয় তেওঁলোকক ওপৰৱালাৰ পৰা ইনফৰমেশ্যন আহে বা ইনষ্ট্ৰাকশ্যন আহে যে অমুকৰ ক্ষেত্ৰত অমুক বিষয়াহে কৰিব আৰু কেইটামান ডিপাৰ্টমেণ্টতো অকল সেই মিনিষ্টাৰটোৱে বহি থাকে তেওঁৱেই মানে স্পোক্স পাৰ্চন হয় গতিকে আপুনি দেখাই গৈছে যে ইয়াতে স্বেচ্ছাচাৰী শাসন চলি আছে গতিকে পুলিচ অফিচাৰে যদি তেনেকুৱা ৰেষ্ট্ৰিকশ্যনৰ কথা কোৱা এজন সাধাৰণ আছামীক কেনেকৈ আপুনি এক্সপেক্ট কৰিব যে তেওঁ প্ৰেছৰ আগত খুলি কথা ক'ব এই গোটেই প্ৰক্ৰিয়াটো আজি বিজেপিৰ যিটো শাসনকাল এই গোটেই প্ৰক্ৰিয়াটো এখন নাটকত চলি আছে এখন ৰচিত নাটক আৰু এই নাটকৰ মতে কামবোৰ হৈ আছে দুৰ্ভাগ্য এইটোৱে যে আমাৰ অসমত দুটা ফৈদ হৈছে কোনোবাই CM হোৱাৰ সপোন দেখিছিল তেওঁৰ মুখ ভংগ হ'ল গতিকে ইটো ফৈদক তেওঁ কেনেকৈ হে প্ৰতিপন্ন কৰিব সেই চেষ্টাত তেওঁ অহৰহ লাগি আছে ইটো ফৈদে গতিকে ইটো ফৈদেও বহি নাথাকে আৰু অনাগত দিনত বিশ্বাস ৰাখক মোৰ বিশ্বাস আছে মোৰ বিশ্বাসৰ ওপৰত মই আপোনাক কৈছোঁ আৰু স্কেম ওলাব আৰু আমি সাধাৰণ ৰাইজ এনেকৈ জুৰুলা হৈ গৈ আছোঁ গতিকে আমি সাধাৰণ জনতা এতিয়া চকু মেলি চাবৰ হ'ল বৰ্তমান প্ৰেক্ষাপটত আমি বুজিবৰ হ'ল আমাৰ প্ৰব্লেমবোৰ আৰু আমি এই কামবোৰত লাগিব লাগে আজি আমি টোল টেক্স দিব লগা হৈছে নগাঁৱলৈ গ'লে শ টকা যায় যিখিনি টকাত আমাৰ তেলৰ কমপ্লিট হয় সেইখিনি আমি টোলত দিব লাগে বস্তুৰ দাম আপুনি পকেটত পইচা লৈ আহক এক মোনা আপোনাৰ অকণমান হেৰি পাব আপুনি গতিকে ইমান অৰাজকতা তাৰ মাজত আকৌ স্কেম এইবোৰ সহ্য নোহোৱা হৈছে আচলতে নিশ্চয়কৈ দৰ্শকসকলেও বুজি পাব প্ৰতিটো কথা আৰু বিশেষভাৱে অসমৰ ডেকা শক্তিয়ে এইবাৰ বহুত সপোন দেখি এই এক্সামটোত জড়িত হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত নিকা পৰীক্ষা হ'ব বুলি কৈছে কিন্তু এতিয়া কথাটো হ'ল যে দুৰ্নীতিৰ লগত কম বেছি পৰিমাণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগ জড়িত নাথাকিলে তেতিয়াহ'লে যি দুটা পক্ষৰ কথা আপুনি কৈ আছে সেই পক্ষটো সাহস কৰিব নোৱাৰিলে এই দুৰ্নীতিৰ লগত মানে টকাৰ লগত গৃহ বিভাগৰ বিষয়াসকলেই হওক জল পটকে সেইটো হৈছে এতিয়া নাই বুলি ক'লেওতো সেইটো নহয় এতিয়া সেইটো আমি দেখাই পাইছো এইটোতো স্কেমটো হৈয়ে গ'ল অসৎ বিষয়ৰ কথাবিলাক যে কৈছে দিবেন ডেকাই আগতীয়াভাৱে এই অসৎ বিষয়াসমূহৰ নামসমূহ কেতিয়া স্পষ্ট কৰিব আৰু এইটো লাহে লাহে হ'ব এতিয়া ফাৰ্ষ্ট অসৎ বিষয়জন কাৰ বুলি নহয় ফাৰ্ষ্টে কৈছে গোটেই যিটো কেৱছ হৈ গৈছিলে এই কেৱছটো নিয়ন্ত্ৰণ কৰিব লাগে বদনামটো হৈ গ'ল আজি এটা ডিপাৰ্টমেণ্ট এটা গ্ৰুপ বদনাম হৈ গ'ল সেইটো উদ্দেশ্য সফল হ'ল এতিয়া সেই গ্ৰুপটোক আৰু কোন স্কেপগোট বনাব সেইটো কাৰণে এই দিবেন ডেকা বোলা নেতাজনক চাৰেণ্ডাৰ কৰালে তেওঁ এতিয়া ৰাজসাক্ষী হ'ল তেওঁ যেতিয়া নিজে কৈছে যে মই জানো মই ইনভলভ গতিকে তেওঁ ৰাজসাক্ষী হৈ গ'ল এতিয়া তেওঁৰ মুখেৰে যি ওলায় সেই উইটনেছ হ'ব আৰু সেইমতে পুলিচ একশ্যন হ'ব গতিকে আপুনি এতিয়া বুজি পাওক কথাটো সেইটো আৰু মই ইমান খোলাকে নকওঁ দিবন ডেকাইও কিন্তু শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াতো সেই ফটোখন ভাইৰেল হৈছে আমাৰ লগতো আছে প্ৰাক্তন শিক্ষামন্ত্ৰী হিদান্ত ভট্টাচাৰ্যৰ লগত একেলগে বহি চাহ খোৱা ফটো সেও ইতিমধ্যে ভাইৰেল হেমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ আছে সভা সমিতিত বিজেপিত গোৱা দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ ৰেলীত গোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগতো থকা ফটো সেনেকুৱা ধৰণৰ কথা খবৰো আছে কিন্তু 24 বছৰে বিজেপি কৰ্মী কৰা ব্যক্তিজনক কিন্তু চিনি নাপাওঁ বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কৈছে কিন্তু কৈছে যে দিবন ডেকা বুলি বহু নামেই থাকে শেহতীয়া তেখেতে এনেকুৱা ধৰণৰ সংবাদ কৰিছে যে নাম বহুত থাকে কোনজন দিবন ডেকা সেইটো কোৱা পাৰিছে এতিয়া চাওক চালাক চতুৰ পলিটিচিয়ান হ'লেতো হয়েই গতিকে তেওঁলোকে তেওঁলোকৰ চালাকি তেওঁলোকৰ চতুৰতা তেতিয়া পঢ়ি প্ৰকাশ হ'ব এনেকুৱা যেতিয়া পজিশ্যনবোৰ আহিব তেতিয়াইতো হ'ব গতিকে ইয়াত আৰু বহলাই কোৱাৰ কোনো অৰ্থ থাকে বুলি মই নাভাবোঁ গতিকে তেওঁলোকে গোটেই জানি বুজিয়ে যেতিয়া কামবোৰ কৰে তাত আৰু আমি চিঞৰ বাখৰ কৰি লাভ আমাৰ এটাই কথা যে তোমালোকে স্কেম কৰা যি কৰা আমাৰ উপায় নাই কৰাটো তোমালোকে কৰিবাই সাধাৰণ মানুহ কিন্তু এনেকে নামাৰিবা আজি আমাৰ সাধাৰণ মানুহ যেনেকে জ্বলাকালা খুৱাইছে বস্তুৰ দামৰ পৰা আদি কৰি চব ক্ষেত্ৰতে টেক্সৰ ফালৰ পৰা আদি কৰি GDP কমি গৈ যাব ধৰিছে এইবোৰ খেল বাদ দিব লাগে আচলতে মিছা কথাবোৰ বাদ দিব লাগে যেনেকে ডিমনিটাইজেশ্যন কৰি কলা টকা আনিম বুলি ক'লে কলা টকাটো বাদেই দিয়ক আদানী মাদানীহে দেখোন একদম আদানী আপোনাৰ ৰিলায়েন্সহে দেখোন ধনী হ'ব ধৰিলে সাধাৰণ কৃষকে লোন দিব লোন মাৰিব লগা হৈছে তেওঁলোকে ছুচাইড কৰিব লগা হৈছে এইফালে মাদানীক আপোনাৰ পাৰ্কিঙৰ যিটো টেক্স এয়াৰপৰ্টৰ সেই হাৰত গোটেই এয়াৰপৰ্ট দি দিছে তেওঁ আৰু তাকো দিছে 50 বছৰ এইটো কিবা যুক্তিসংগত কথা আৰু এনেকুৱা ধৰণৰ কথাও চলিছে অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ
বিদ্যালয় মহাবিদ্যালয় আছে এইসমূহ ব্যক্তিগতকৰণ হ'বলৈ যাব পাৰে নিশ্চয় হ'ব পাৰে কাৰণ চাওক এওঁলোকৰ কম্পিটিশ্যন হৈছে বিক্ৰী কৰা আজি ইণ্ডাষ্ট্ৰীবোৰ বিক্ৰী কৰি সেই PSUবোৰ বিক্ৰী কৰি শেষ কৰিছে ইয়াৰ পাছত আৰু কি দিব পাৰে গতিকে সেই লিষ্টখন তৈয়াৰী হৈছে হয়তো স্কুল কলেজ কিয় কালি আপোনাৰ নিজৰ ম্যাদী মাতে থাকিলেও হয়তো আপোনাক এইটো বিক্ৰী কৰি কিবা প্ৰাইভেটাইজেশ্যন কৰি দিব পাৰে একো ডাঙৰ আজি তাৰিখত ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা আপুনি কোৱাৰ দৰে এয়াৰপৰ্টৰ চব ব্যক্তিগতকৰণ হৈ গৈছে তাৰ ইকুইপমেণ্টখিনিও কিন্তু ব্যক্তিগতকৰণ কোম্পানীসমূহে কৰিব আৰু এই SI বিতৰ্কৰ আৰু অনুষ্ঠানত সময় কমিও আহি আছে শেহতীয়া আপডেট কি আছে আমি জনাব চেষ্টা কৰিম কিন্তু দিবন ডেকা এই মুহূৰ্তত আদালতৰ ওচৰলৈকে নিয়া হ'ব তেখেতৰ বাৰে বাৰে তেখেতে এটা কথা অনুৰোধ কৰিছে যে তেখেতৰ অনুপস্থিতিত পৰিয়ালৰ লোকক সুৰক্ষা দিব লাগে আৱশ্যকীয় এইটো চাওক কম্পিটিশ্যন আৰু এটা কথা কৈছে যে 24 বছৰে মই বিজেপি কৰিছো গতিকে মই বিজেপি বা অসম চৰকাৰৰ বেয়া হোৱা কাম মই কিন্তু নকৰো অৰ্থাৎ কোনোবা যদি অসম চৰকাৰৰ মন্ত্ৰীৰ লগত বিষয় জড়িত হৈ থাকে তেতিয়াহ'লে দিবন ডেকাই তেখেতৰ নাম নকব নেকি চৰকাৰ পাৰে মই কৈছো দিবন ডেকা বোলা যিজন মানুহ যিজন ব্যক্তি এওঁ প্ৰথমে নিগাজিকৈ ৰাজ সাক্ষী হৈ বহি লৈছে তেওঁৰ চকীখন তেওঁ লৈ ল'লে ৰাজ সাক্ষী ইয়াৰ পাছত যিবোৰে তেওঁক কণ্ট্ৰল কৰি আছে তেওঁলোকে যি ক'ব তেওঁ সেইমতে ক'ব আজি তেওঁ যিখিনি কথা কৈছে সেয়েও তেওঁক স্ক্ৰিপ্টিং কৰা হৈছে কাৰণ কিয় তেওঁক যি হাৰত ইণ্টাৰগেশ্যন কৰিব লাগিছিল সেই হাৰততো হয়তো কৰা হোৱা নাই কাৰণ তেওঁ যি টেকফুলি কথা কৈছে আমি আগতে আলোচনা কৰিছিলোঁ আজি টকশ্ব'ৰ মানে বাহিৰত আমি যোৱাকালিৰ পৰা আলোচনা কৰিছোঁ যে দিবন ডেকাই আত্মসমৰ্পণ কৰিছে সেইটোৱে হ'ল ৰাজ সাক্ষী হ'ব সেইটোও হ'ল গতিকে এনেকুৱাবোৰ হৈ থকা যিটো আমি গম পাইছোঁ যে ক্ৰিমিনেল চাইকলজিৰ যিটো মানে ষ্টেপছ গতিকে তেওঁ এনেকুৱাই কৰি আহি আছে আৰু গোটেই ডিপাৰ্টমেণ্টে তাতে হেৰি কৰি আছে এই বিষয়টো কেন্দ্ৰৰ ওপৰত অৰ্থাৎ CBI তদন্ত নিদি CID-তে সীমাবদ্ধ কৰিব বিচাৰি আছে CID-তে সীমাবদ্ধ বুলিয়ে নহয় গোটেই অসম চৰকাৰৰ হেৰিটো এনেকে লাহেকে শেষ হৈ যাব গোটেই ঢৌটো এনেকে শেষ হৈ যাব ইয়াৰ পাছত দিবন ডেকাই ক'ব যে এনেকুৱা হ'ল তেনেকুৱা হ'ল সেইখিনিৰ ওপৰত আকৌ চৰকাৰে ক'লে দিবন ডেকা যেতিয়া ৰাজ সাক্ষী তেওঁৱে যদি এনেকুৱা কৰি কৈছে দিবন ডেকাই কোৱা মতে তেখেতে পেপাৰ আউটখন দেখা পালে তেখেতৰ মোবাইলত কিন্তু তেখেতক কোনে দিলে আকৌ সেইটোৱে কথা সেইটোৱে মই যে এই গ'ল দিয়া কথাটো কৈছিলোঁ গ'ল দিয়া এটা বিশেষ যে ফৈদ এটা আছে তেওঁলোকৰ লগত হয়তো কিবা তেওঁৰ আছে আৰু এইটো কাম আজি এই স্কেমটো হৈছে মই নাই কোৱা যে স্কেমটো হোৱা নাই স্কেমটো হৈছে কিন্তু এনেকুৱা ক্ৰিটিকেল সময়ত এইটো উলিয়াই দিলে যে এই গোটেই সোপাকে ফচাই দিলে ইয়াৰ পিছত মুখ্যমন্ত্ৰী লৈ বদনামটো গুচি গ'ল কাৰণ যিহেতু হোম ডিপাৰ্টমেণ্ট গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ আণ্ডাৰত আছে গতিকে আজি থাকিলেও নাথাকিলে তেখেতো ইনভলভ বুলি আমি ক'ব লাগিব কাৰণ আজিতো তেওঁ ৰেজিগনেশ্যনৰ ডিমাণ্ড আমি দিব লাগে যে ইমান ডাঙৰ এটা স্কেম আপোনাৰ ডিপাৰ্টমেণ্টত আপুনি ৰিজাইন কৰিব লাগে অলৰেডি প্ৰতিজন ব্যক্তিয়ে খবৰ দিছে যে অসমৰ মুখ্যমন্ত্ৰী অপদাৰ্থ এই কথাটো কিন্তু অসমৰ আৰু সেইটো কৰিবৰ কাৰণে এইটো কৰা হৈছে স্কেমটো হৈছে কিন্তু স্কেমত লগতে এই যিটো বদনাম হ'ল এইটো কিন্তু তেওঁক যদি এই মুখ্যমন্ত্ৰী নেক্সট মুখ্যমন্ত্ৰী বুলি ঘোষণা নকৰিলে হয় হয়তো এই স্কেম এতিয়ালৈ চলি থাকিব তেতিয়াহ'লে দুৰ্নীতি গৃহ বিভাগটো দুৰ্নীতি চবত জব বিভাগতে আছে আপুনি কি গৃহ বিভাগ কওক কি বাকীকেইটা বিভাগ কওক আপুনি যদি অলপ খুচৰি দিয়ে আপুনি তাত দুৰ্নীতি পাবই পাব কোনোবাই দেখাক দেখি কৰিছে বুৰ্বকৰ দৰে আৰু কোনোবাই লুকাই চুৰ কৰি কৰিছে দুৰ্নীতি কিন্তু হৈয়ে আছে নিশ্চয় এই সময় ছবিৰ পৰা স্পষ্ট হৈ পৰিছে যে দুৰ্নীতি শিপা উঘাৰিব কৈ আছে তেওঁলোকে দুৰ্নীতি মুক্ত কৰিম জিৰ' টলাৰেঞ্চ কিন্তু উল্টাটো হৈছে তাৰ প্ৰেক্টিকেলি তাৰ ঠিক উল্টাটো হৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এইকেইদিন বহুত খবৰ থকা দেখা পোৱা গৈছে আৰু কৈছে যে SI কাণ্ডৰ লগত জড়িত থকা এজন ব্যক্তিকো ৰেহাই দিয়া নহ'ব কিন্তু এটা কথা চাওক দুৰ্নীতি SI কাণ্ডত হৈ আছে কিন্তু আমাৰ এই যে ৰেকেটবিলাক চলি আছে গৰুৰ চিণ্ডিকেট কয়লাৰ চিণ্ডিকেট পাথৰৰ চিণ্ডিকেট পাণ তামোলৰ চিণ্ডিকেট চুপাৰী চিণ্ডিকেট চব চিণ্ডিকেট চলি আছে কেনেকৈ চলি আছে যদি দুৰ্নীতি হোৱা নাই এনেকুৱা হ'ব পাৰে নেকি যে চৰকাৰী বিষয়া তথা আমাৰ মন্ত্ৰী বিধায়কে নাজানাকৈ চিণ্ডিকেট চলি আছে সেইটো কেতিয়া হ'বই নোৱাৰে এই চিণ্ডিকেটবোৰ বন্ধ কৰিব বুলি তেওঁলোকে আগতে এনাউন্স কৰিছিল বন্ধ আজিলৈ কিয় কৰিব পৰা নাই আমি যিটো বিচাৰোঁ সাধাৰণ ৰাইজে যে এতিয়া চৰকাৰখন আমি টেক্স দি পেলাই চলাই আছোঁ নহয় জানো এই চিণ্ডিকেটবোৰ নকৰি পেলাই আজি যদি ট্ৰেডিংখিনি নৰ্মেলাইজ কৰি দিয়ে যে চৰকাৰে কিছু ৰেভিনিউ আনক সাধাৰণ ৰাইজৰ টেক্স অলপ কমাই দিয়ক মানে আজি টোল গেট 10খনৰ ঠাইত 5খন যাব নোৱাৰে আপুনি এতিয়া নেক্সট চৰকাৰৰ এটা ইস্যু হ'ব আমি চৰকাৰৰ আহিলে টোল গেট উঠাই দিম জনসাধাৰণ উপকৃত হ'ব ডেফিনেটলি এনেকৈ চলি থাকিব নেক্সট চৰকাৰ যদি আহে যদি এইকেইটা ইস্যু লয় যে কাগজ কল আমি আৰম্ভ কৰিম টোল গেট আমি উঠাই দিম চিণ্ডিকেট যিবোৰ চলি আছে সেইবোৰ ৰেষ্ট্ৰিক্ট কৰিম চৰকাৰৰ কণ্ট্ৰলত আনিম চাওক আজি চুপাৰী মানুহ লৈ যায় সেইটো নিবই ব্যৱসায় অসমত যেতিয়া ভাৰতত অনুষ্ঠান আছে
উদ্যোগ আছে চুপাৰীৰ হেৰিত, গতিকে তেওঁলোকৰ যিখিনি দৰকাৰ সেইখিনিতো নিবই, ৰপ্তানি গতিকে ৰপ্তানি চলিবই লাগিব, নহ'লে পইচা ক'ৰ পৰা আহিব, গতিকে তাৰ ওপৰত কৰ বহাওক, সেইবোৰ ইজি কৰ। আজি এখন ট্ৰাক পাৰ কৰালে শুনা মতে কিবা 2-3 লাখকে টকা লয় আমাৰ অসমৰ অসম উত্তৰ চিণ্ডিকেট হয় চুপাৰী, 2-3-4 লাখ 5 লাখ এনেকৈ লয়। গতিকে তাতকৈ যদি চৰকাৰে 1 লাখ কৰ লৈ পেলাই ট্ৰাকখন যাব দিয়ে, বিজনেছো বাঢ়িলে, চৰকাৰেও কৰ পালে, আমাৰ সাধাৰণ জনতাৰ ওপৰত যিখিনি কৰ বহাইছে সেইখিনি কমাই দিয়ক। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ষ্টেপ ল'ব লাগিব, তেতিয়াহে সাধাৰণ জনতা উন্নতি হ'ব। এই মানে আপোনাৰ স্কেমবোৰ কৰি চিণ্ডিকেট কৰি তেওঁলোকৰ পেটকেইটা ডাঙৰ কৰি লৈছে, তেওঁলোকৰ ধনৰ হেৰি পকেট হেৰি গৰম কৰিছে, সাধাৰণ জনতাটো শেষ হৈ যাব ধৰিছে। এইটো কিন্তু বিৰাট বেয়া কাম কৰিছে। নিশ্চয়কৈ অনুষ্ঠান ছাৰ সময় কমি আহিছে, পুনৰবাৰ আকৌ এটা প্ৰশ্ন কৰি অনুষ্ঠানৰ শেষত যে যিহেতুকে আপুনি ক'লে যে দুটা পক্ষৰ মাজত এনেকুৱা ধৰণৰ কিছুমান যুঁজ বাগৰ চলি আছে, যাৰ ফলস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সেয়া প্ৰতিবেদন কৰাৰ বাবে আৰু গৃহ বিভাগটোক অসমৰ যে ব্যৰ্থ হৈছে তাক প্ৰতিবিম্বিত কৰাৰ বাবে এটা চক্ৰই চলি আছে। কিন্তু এইসমূহ কৰি সেই চক্ৰটোৱে আপুনি কৈছে যে ক্ষমতাৰ বাবে কৰি আছে, কিন্তু বিজেপিয়ে এইসমূহৰ বাবে অৰ্থাৎ এছআই কাণ্ডৰ বাবে 2021 চনৰ নিৰ্বাচনত ক্ষতিকাৰক নহ'ব জানো? ক্ষতিকাৰক হ'ব। এতিয়া প্ৰথম ক্ষতিকাৰক হ'ব আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, কাৰণ তেওঁৰ যিটো নিকা ইমেজ লৈ পেলাই আহিছিল একেষাৰে ধূলিসাৎ হৈ গ'ল এই এছআই কাণ্ডটো লৈ পেলাই। ইয়াৰ পাছত যিটো মুখ্যমন্ত্ৰী যোনে সপোন দেখি আছে তেওঁ নিজে পাৱাৰফুল হোৱাটো দেখাবলৈ যাব। গতিকে ইয়াত সাধাৰণ ৰাইজৰ একো উপকাৰ বা হেৰি নহ'ব, সাধাৰণ ৰাইজৰ সদায় অপকাৰেই হ'ব, কিন্তু কোনোবা সৈতে পাৱাৰ ল'বৰ কাৰণে এই কামবোৰ কৰিব ধৰিছে, এইটো বৰ বেয়া হৈছে। এতিয়া পৃথক পৃথককে যদি আপুনি ক্ৰিমিনেল ইনভেষ্টিগেশ্যনত আছে যিহেতুকে পৃথক পৃথকে যদি কুলদীপ ৰাজবংশীক, কুমুদ গোস্বামীক, PK দত্তক যদিও বা ধৰিব পৰা নাই আৰু দেৱেন ডেকাক যদি পৃথক পৃথকভাৱে তদন্ত কৰা হয় তেতিয়াহ'লে আপুনি একেবাৰে ঠিক কথা কৈছে। যদি তেওঁলোকে সঁচাই নিকা তদন্ত কৰিব খোজে তেতিয়াহ'লে তেওঁলোকে শুনক, তেওঁলোকে পৃথক পৃথকে তদন্ত কৰক আৰু লাইভ কৰক। যদি তেওঁলোকৰ সাহস আছে তেওঁলোকে লাইভ কৰক আৰু পাব্লিকৰ ফালৰ পৰাই আমাক ইনভাইট কৰক। আমি তেওঁলোকৰ যেতিয়া এজন মানুহক যেতিয়া ইণ্টাৰগেট কৰা যায় তেতিয়া 3-4জন মানুহ একেলগে বহি ইণ্টাৰেক্ট কৰিলে আচল হেৰিটো ওলায়। গতিকে 3-4জন মানুহৰ লগত তাৰ মাজত আমাকো ৰাখক, দিবেন ডেকাক লাইভ এটা ইণ্টাৰগেশ্যন কৰক। যদি তেনেকুৱা কৰে তেতিয়াহে মানিম যে এইটো নিকা হৈছে। আৰু ইণ্টাৰগেশ্যন অসম্ভৱ, কাৰণ তেওঁলোকে নকৰে, 1 মিনিটৰ কাৰণে আমাৰ সংবাদদাতাৰ সৈতে কথা পতা নাই। গতিকে আপুনি তাতে বুজি পাইছে এইটো কিবা নিকা তদন্ত হ'ব। আৰু এই যে খেলখন আমি সাধাৰণ ৰাইজে খেল হিচাপে টিভিত যেনেকে চিনেমা চলি থাকে, চিনেমা চোৱা দি আমি চাই থাকিব লাগিব, আমি নীৰৱ দৰ্শক। ডিচিশ্যন তেওঁলোকৰ, খেলো তেওঁলোকৰ, হ'ব তেওঁলোকৰ, ফিল্ম মেকাৰৰ পৰা ডাইৰেক্টৰৰ পৰা চব তেওঁলোকে, চব ডাইৰেক্টৰ, এক্টৰ, এক্ট্ৰেছ চব তেওঁলোকে হ'ব। যেনেধৰণে কাহিনী লিখিছে অন্তও তেনেকে পৰিব। মই এতিয়াও কৈছোঁ দেই, এতিয়াও কৈছোঁ, যদি তেওঁলোকে সঁচাই নিকা বুলি ক'ব খোজে, নিকা এটা ট্ৰায়েল কৰিব খোজে, তেতিয়াহ'লে লাইভ কেমেৰাত বহাওক, ইণ্টাৰগেশ্যন কৰক 3-4জন, তাতে আমাকো ইনভাইট কৰক 3-4জনৰ ভিতৰত আমাকো, কাৰণ মোৰো আজি 10-15 বছৰ হৈ গৈছে ইনভেষ্টিগেশ্যনত, গতিকে আমাকো তাতে মাতক, আমিও চাওঁ, আমিও শুনো আৰু ৰাইজেও চাব। এনেকুৱা নহয় যে ভিতৰত কেমেৰা পৰ্দাত লাইভ ইণ্টাৰগেশ্যন হওক, ৰাইজে চাওক ইণ্টাৰগেশ্যন কি হ'ল, তেতিয়া ৰাইজেও বুজিব আচল কথাটো কি। তাৰ বাহিৰে যদি কয় বোলে অমুক কৰিলে তমুক কৰিলে, ডেট ইজ অল ড্ৰামাছ। এই ড্ৰামাবোৰ আৰু চাবলৈ আমাৰ ইচ্ছা নাই। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পষ্টভাৱে আপুনি কথাসমূহ কোৱাৰ বাবে। আৰু আজিৰ অনুষ্ঠানত দিবেন ডেকাৰ বিষয়ত আৰু এছআই কাণ্ডৰ লগত কিছু কথা চৰ্চা কৰিলোঁ, কিন্তু এতিয়াও বৰ্তমান আদালতত আছে দিবেন ডেকা, আৰু কি হ'ব তাৰ আপডেটৰ খবৰ আমি পৰৱৰ্তী পৰ্যায়ত দিম। আৰু আপোনালোকে অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিচাৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে আপোনালোকৰ, তাৰে কামনা কৰি বিদায় লৈছোঁ। চাই থাকিব একমাত্ৰ PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।